ৰাতিপুৱা এতিয়া 4টা হাত হৈছে তাকে মই ফজৰ নামাজ পঢ়িবৰ কাৰণে খোজকাঢ়ি যাই আছোঁ। ৰাস্তাত পিলাৰ আছে মোক ৰখি তাকে ইয়াত খোজকাঢ়ি যাই আছোঁ। আপোনালোকে দেখি আছে মই জনামটা গেল নেকি যেনি হাত চাত নাই দেখোন পিলাৰ ৰাস্তাত ৰখি আছে বোলে আৰু পোহৰ হৈছে প্ৰায় আজান দিয়া শুনা নাই দেই গাইছ আজান দিলেহে না নাই মই একো গম পোৱা নাই কিন্তু 3:30 সাৰি পালোঁ এনে বাগৰ দি থাকোঁতে 4টা বাজিল এইটো আমাৰ কিলাৰ বাপে ওলছি নামাজ পঢ়িব যাবৰ কাৰণে কালি ৰাতিপুৱা মানে ঈদ আছে কালি নকওঁ এইটো আজিয়ে ক'ব লাগিব ৰাতিপুৱা হৈছে প্ৰায় কি হ'ল আমি নামাজ পঢ়ি গাইছ এটা কথা কওঁ নে এই মানুহ নামাজ পঢ়ি উলটি আহিল আমি মানে এতিয়াহে যাই আছোঁ একো নাই বাৰু সূৰ্য উদয় হোৱা নাই নমস্কাৰ আদায় কৰি আহোঁ পটকৈ যায় আৰু ইয়াতে ইহঁতে ঘূমি আছে কাপোৰ বেপাৰীকেইটা একচুৱেলি কাপোৰ বেপাৰী নহয় পুতলা বেপাৰী এই উত্তৰ প্ৰদেশৰ এহেঁত এতিয়া মানে বেপাৰৰ সূত্ৰে ইয়াতে আছে ফাইনেলি ফটফটীয়া বৰ হৈছে গাইছ এইটো আমাৰ ধনকা গাইছ আজি আজানো দিয়া নাই জনাব নিজে নিজে আমি নামাজ গাড়ী লাইট আধি নুমাইছে আৰু সবাই ঈদ বুলি পেলাই চলিগিলা ফুৰবাৰ কালি ওলাইছে আপোনালোকে দেখিছে চাগে গাইছ এইটো আহি থকাটো আমাৰ আব্দুল দা আৰু এইটো আমাৰ পিলাৰ বাপে ময়ে আহিছিলোঁ একলাই নামাজ পঢ়িলোঁ লগতে গাইছ পিলাৰৰ ভায়েক চিন্তুলো আছে আমাৰ লগত গাইছ এই অলপমান মানে আমাৰ এই ওচৰত দলং এখন আছে তাকে ফুৰিব আহি আছোঁ এই আছিকে ময়ে চিন্তুৱে এই আমাৰ এইটো চলিয়ে নামাজ পঢ়িব আহা হেপী ঈদ মুবাৰক বকৰা ঈদ এই আজিলৈকে ঈদৰ শুভেচ্ছা দিলোঁ আৰু আমি এতিয়া নামাজ পঢ়ি ফুৰিব ওলাই আহিলোঁ অলপ ইফালে মনটো ফ্ৰেছ কৰিব হেৰিয়া লগৰকেইটা মানে অলপ আন্ধাৰ টাইপ হৈ আছেতো গোটেই ভালকৈ পোহৰ হোৱা নাই সৰু সৰু চলিবিলাক মানে সৰুটো মানে পৰম্পৰা তাৰমানে এইটো এটা পৰম্পৰা হ'লে পৰম্পৰা আমিও মানে এনেকৈ ছোৱালীবিলাকক আমিও এনেকৈ সৰুতে ফুৰিব ওলাই আহিছিলোঁ এইটো আমাৰ পৰম্পৰা বুলি কয় এইটো আমাৰ পৰম্পৰা দেই ফুৰিব অহাটো এই বিপুলেশ্বৰী নদীটো আমাৰ নদী বুলি নকয় এইটো খৰা আমাৰ এইটো নদী বুলি কয় ইয়াতে পূৰা বানপানী হৈ যদি হয় এইপিনি মানে পূৰা হৰহৰীয়া কি নদী এই ইয়াতে আমি বানপানী হ'লে বহুতো মাছ খাওঁ এইটো হয় দে ৰৌ খাওঁ ভকুৱা খাওঁ বেলেগৰ ফিচাৰিঙৰ মাছবিলাক উঠি আহে আমি ইয়াতে ধৰি খাওঁ চাবি মোবাইলটো গাইছ ওলাই আহি আছোঁ খোজকাঢ়ি 8:30 পাই নমাজ আছে এতিয়া 8:07 মান হৈছে তাকে লগকেইটাৰ ওচৰত যাওঁ ঘূৰি এটা মাৰি আছোঁ আৰু মোৰ লগটো কেনে লাগিছে এটা কমেণ্ট কৰি দিব গাইছ আমি এতিয়া ঈদত আহি আছোঁ নামাজ পঢ়িবৰ কাৰণে আজি কৈছে আমাক কিলাৰে আজি এৰি থৈ গৈছে হোৱাৰ লগ পাই পেলাই তাৰ লগত গৈছি মানে এতিয়া আমি যাই আছোঁ গাইছ আপোনালোকক মোৰ লগত ঈদ বুলি পিলাৰ বাপে আমাক এৰি থৈ যায় আজি গাদ্দাৰি কৰিছে লগৰ লগত গাদ্দাৰি আহিলা আৰু আজি কিমান পাৰ্চেণ্ট ইডিট লাগছিনো গাত ইমান এটা লগা নাই জুমা নামাজ পঢ়িব হাজাৰ লাগিছে আৰু মানে আগতকৈ যিটো মানে আগৰ মানে যোৱা বছৰ ঈদতকৈ তাৰমানে এইবাৰ একদম আটাইতকৈ বেয়া লাগিছে কথা নহয় ভিডিঅ'ত কিবা এটা তুমি কৈ দি তুমি এতিয়া কালি একো এটা কৈ দিয়া নাই মোৰ ভিডিঅ'ত নহয় তথাপি এটা কিবা এটা ৰিয়েকশ্যন দি কিবা এটা ৰিয়েকশ্যন অল্ডমেন বুলি কয় আহি পেলাই আমাৰ চকে পালোঁ আহি এতিয়া এনেকৈ যাই আছোঁ আৰু অলপমান বাট আছে চিনহক যাই আছোঁ এনেকৈ নাই আপোনালোকে দেখছাই এয়া আৰু এই যাবাৰ ঈদত মানে সিহঁতি এখন গেট আছিলোঁ বা গেটখন উঠালা গেটটো নাই এই আগত দিগি আছে মানে ঈদৰ ওচৰত আৰু এনেকৈ আমি এইকেইটা লগ আহি আছোঁ আৰু আমি আহি মানে ঈদগাহৰ চৌপাশ পাইছোঁ তাকে মানুহ নামাজ পঢ়িছে নেকি গম পোৱা নাই নামাজ পঢ়া লাগছে তাৰপৰা এনেকৈ খোজকাঢ়ি যাই আছোঁ এতিয়া আমি গাইছ নমাজ পঢ়ি আছে এতিয়াহে গম পাইছোঁ এই আশিকে দাউছি
মই নাদৌৰো, লাহে লাহে যাম, পালি পাম নাপালি নাই। যিহেতু গাইছ 1 ৰাকাত পাৰ হৈছে, লাহে লাহে গ'লেও পাম এতিয়া আৰু 1 ৰাকাত। মানে নামাজ পঢ়িলে 1 ৰাকাত গ'লে আমাৰ আমি আকৌ 1 ৰাকাত পঢ়িব লাগিব। لا إله إلا الله والله أكبر الله أكبر ولله الحمد أما بعد فقد قال الله تبارك وتعالى أعوذ بالله من الشيطان الرجيم قل إن صلاتي ونسكي ومحياي ومماتي لله رب العالمين আমাৰ ঈদ পঢ়োৱা এইটো ইমাম, এটা নেক্সট ভিডিঅ'ত গম পাব ক'ৰ ইমাম এইটো মই কৈছোঁ বাৰু। الله أكبر ولله الحمد وقال الله تعالى এয়া হুজুৰা খুতবা পঢ়াই আছে আৰু আমাৰ এইকেইটা লোককেইটা ইয়াতে বহি আছে। নামাজ চামাজ চবৰে পঢ়া হ'ল, এতিয়া দোৱা ধৰিব লাহেকৈ। গাইছ এয়া ঈদ শেষ হ'ল, এতিয়া আমি ঘৰত যাম। এই ইয়াতে ফটো উঠি আছে আমাৰ লগৰ ছোৱালীকেইটা। আমি এতিয়া খোজকাঢ়ি আহিছোঁ, এচকে মই মইনা এনেকৈ খোজকাঢ়ি আহিছোঁ। আছিকেইটা ফটো উঠি আছে, হয় নাই আৰু ফটো উঠা। আৰু এচকে এতিয়া মোবাইল দি মানে ব্যস্ত হৈ আছে আমাৰ এচকে। যি চলি ভাল পাবি। এতিয়া আমি ঘৰত কালি যাম, মানে চকত ল'ম, কিবা কিবি খাম, তাৰপিছত ঘৰত যাম। যদি নামাজ পঢ়াই থাকোঁ তাৰপৰা কিবা কৰি থাকোঁ, কিন্তু হঠাৎ লাইন দি যায়, তাৰ কাৰণে মানে গাড়ীখন বল নোহোৱা গাড়ী, একবাৰ উঠাব নিদিলা, এইবাৰ উঠিছে আকৌ। নামাজ পঢ়ি উঠি পেলাই ঠাণ্ডা খালোঁ, পাণ খালোঁ, আছিকে ঠাণ্ডা খোৱালা, মই পাণ খোৱালোঁ। যিয়ে নহওক কিবা এতিয়া আমাৰ এই অংশ মানে খাৱা লোৱা হেৰিখিনিত ভুক্তভোগী নহ'ল। কালি টকা 100, 250 টকা। আৰু গাইছ মানে কিলাৰে মানে আমি কিলাৰক আমি মিছ কৰিছোঁ, উই মিছ কিলাৰ ককাইটি ওৰফে ছাৰ মানে হেৰি সি ছুপাৰভাইজাৰ ছাৰ আজিকালি, তাক ছাৰ বুলি মানে কৰ্মচাৰী ছাৰ বুলি মাতে। আমাৰ অলপ গৌৰৱ অনুভৱ হৈছে, আমি ছাৰৰ লগত আছোঁ আজি। আৰু আমাৰ লগত আহি পেলাই আমাৰ লগত নাই মানুহটো। সি তাৰমানে চেপাৰেট হৈছে আহি পেলাই। টকা পইচা হ'ল কাৰণে টকা পইচা হ'ল কাৰণে চলটো এতিয়া মানে আমাক পাত্তা দিয়া নাই। অন্দিনা ঈদত আপোনালোকে দেখায় এই কিলাৰ আমাৰ লগত থাকে, এতিয়া আজি কাম কৰি পেলাই পইচা পাইছে সেইকাৰণে আমাৰ লগত নাই। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে উই মিছ কিলাৰ ককাইটি ওৰফে ছাৰ। গাইছ তাক মই দেখাম, ক'ত দেখা পাওঁ। এইটো গাইছ কিলাৰ বোলা চলিটো, এইটো বগা চোলা পিন্ধি থকাটো, ই আমাক এৰি থৈ আহিছে। তই যে আমাক যে এৰি থৈ গেলি গাইছো কেইটা কি কবি, কি বুলি কবি? আচ্ছা নামাজ পঢ়িব নাযায়, নামাজ পঢ়িব নাযায়, কাছাই সৰু সুৰা এটা কাছাই বুলি কব। নামাজ পঢ়িব নাযায় এইগিলা, খালি মোবাইলটো হাতত লৈ এনেকে থাকিব কান্তত। আজি ই যে আমাক নামাজ পঢ়িবৰ কাৰণে যে এৰি থৈ গেল, আহোঁতে যে এৰি থৈ আহিল, ইয়াৰ ওপৰত তই এতিয়া কি মন্তব্য দিবি? সি একেলাই নেগেলি নহ'ব, বেলেগ একো নকওঁ। ছাৰ আমাৰ গম পাই যাব। ই গাইছ মানে হেৰি কাম কৰি পেলাই আমাক পাত্তা নিদিয়া হৈছে। 2 দিন কাম কৰে, ই মানে ছুপাৰভাইজাৰ ছাৰ হ'ব আমাৰ। এতিয়া আমি বৰ্তমান ছাৰৰ লগত থাকিবৰ কাৰণে আমি সক্ষম হৈছোঁ যে ছুপাৰভাইজাৰ ওৰফে ছাৰ আমাৰ। গম পাইছে আপোনালোকে, আজি দাহ লোৱা ঈদ, তাতে দাহখন লৈ পেলাই ওলাই আহিছোঁ। এয়া যাওঁ অলপমান কৰ্ম কাজ কৰোঁ, কি পাই লৈ আহোঁ। তাকে এতিয়া খোজকাঢ়ি যাই আছোঁ। মই যাম ৰুণুৰ আবাহত গাইছ, তাতে দাহখন লৈ আহিছোঁ আৰু চিচা এটাও লৈ আহিছোঁ, যিহেতু প্ৰয়োজন হ'ব পাছত। আছিকাতে সিহঁতৰ ঘৰৰ ওচৰতে কৰিব, আমাক প্ৰত্যেকবাৰে ৰুণুৰ আবাহতে মাতে, সেইকাৰণে আমি আৰু ৰুণুৰ আবাহক নেৰোঁ। যিহেতু আমাক ৰুণুৰ আবাহতে কোনো দিনে নেৰে, তাকে মই ৰুণুৰ আবাহত যাম এতিয়া। বাবা এই হেৰিয়াত যাব, এই সৰপাকাঘাটত। তাতে মই ৰুণুৰ আবাহত খোজকাঢ়ি যাই আছোঁ। এচকেও আহিব বোলে, এচকে মোক ফোন মাৰিছে, তাতে যাই আছোঁ এতিয়া। বাকী পিছত লগ পাম আৰু। এই গাইছ মই তাৰ পৰা আহি পেলাই ভাতকেইটা খালোঁ, খাই পেলাই পূৰা সোমালোঁ, সোমাই পেলাই এতিয়া উঠি আহিছোঁ। গধূলি হৈছে, আজান দিলা।
তাকে একবাৰ বাটৰ দিকে ওলাই যাওঁ বোলো কোনবা ক'ত কি কৰি আছে একবাৰ খবৰ লওঁ চলি সোপাৰ মই আহিয়ে সোমাইছোঁ তামাম টোপনি ধৰিছে ৰাতি 12টা চাৰে 12টাত সোমাইছোঁ 3টা বজাত উঠিছোঁহে এনেকৈ গ'ল দিনটো আৰু মোৰ তাত যোৱাকালি এটা ভিডিঅ' আছে যদি লাগে কমেণ্ট কৰিবি আজি ইমানতে আহিছোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব বাই বাই